এই মাহৰ পবিত্ৰতাৰ লগত সম্পৰ্কিত আছে কিন্তু এতিয়া বলবমৰ নামত যিখিনি হৈছে তাত বৰকে ভক্তিৰ প্ৰাধান্যটো দেখা নাযায় বলবমৰ নামত যিখিনি কৰা হৈছে এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰি হি ভক্তিৰ খৰস্ৰোতাটো কমাই দিছে গণেশ ভগৱান নহয় শিৱ ভগৱান নহয় এই নিন্দাবাদটো বৰ্জনীয় তাই যদি অন্যটোক নিন্দা কৰোঁ এই নিন্দাই আমাৰ ভক্তিৰ খৰস্ৰোতাক খণ্ডিত কৰিব লঘু কৰিব সনাতন পৰম্পৰাত 4টা শাখা শৈৱ শাক্ত গাণপত্য বৈষ্ণৱ আজিকালি চাবচোন নিন্দাবাদটো বেছিকে চলে নিন্দাবাদে ভক্তিক অৱনমিত কৰে সৰ্বক্ষণত জীৱৰ কৰণীয় কি আসন্ন মৃত্যুৰ সময়ত মানুহে কি কৰা উচিত শ্ৰীমদ ভাগৱত পুৰাণত পৰীক্ষিতৰ মাতত 2টা প্ৰশ্ন আছে যেতিয়া পৰীক্ষিতৰ এই প্ৰশ্নটো শুনিলে তেতিয়া সুখদেৱে কৈছে যে তুমি অতি শ্ৰেষ্ঠতম প্ৰশ্নটো কৰিছা পৰীক্ষিতে কৰিব লাগিছিল কি যে মোৰ 7 দিনৰ ভিতৰত মৃত্যু নিশ্চিত গতিকে এই মৃত্যুৰ পৰা মই কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ কিন্তু তুমি সেই প্ৰশ্ন নকৰি তুমি প্ৰশ্ন কৰিলা সৰ্বক্ষণত জীৱৰ কৰণীয় কি আসন্ন মৃত্যুৰ সময়ত মানুহে কি কৰা উচিত সেই প্ৰশ্নৰ উত্তৰ দিবৰ বাবে 7 দিন 7 ৰাতি পৰীক্ষিতৰ লগত সুখদেৱে কটালে আৰু সেই 7 দিন 7 ৰাতি যি ভাগৱত ব্যাখ্যা অনুষ্ঠান হৈছিল সুখদেৱে কৈছিল সেই ভাগৱত শুনি আছিল উগ্ৰসভা ঋষিৰ পুত্ৰ সুতে উগ্ৰসভা ঋষিৰ পুত্ৰ সুতে শুনি আছিল সেই ভাগৱতখন আৰু যেতিয়া পৰীক্ষিতৰ মুক্তিৰ পিছত এই উগ্ৰসভা ঋষিৰ পুত্ৰ সুত যেতিয়া নৈমিষা অৰণ্যলৈ গৈছিল তাত 28,000 ঋষি আছিল তাতে সৌনককে প্ৰমুখ্য কৰি 28,000 ঋষিয়ে তাত সত্ৰ পাতি আছিল আৰু যেতিয়া সুখদেৱ সোমাই গৈছিল সুখদেৱক তেওঁলোকে আচাৰ্য মানি গুৰু মানি পৰীক্ষিত আৰু সুখদেৱৰ দ্বাৰা ব্যক্ত হোৱা ভাগৱতৰ কথা শুনিবলৈ বিচাৰিছিল আৰু তেতিয়া সৌনক আদি ঋষিসকলে 6টা প্ৰশ্ন কৰিছিল শ্ৰীমদ ভাগৱত পুৰাণত পৰীক্ষিতৰ 2টা প্ৰশ্ন আছে আৰু সৌনক আদি ঋষিয়ে সুতক 6টা প্ৰশ্ন সুধিছিল কথাটো নতুন প্ৰজন্মৰ বাবে খেলিমেলি লাগিব মই নতুন প্ৰজন্মক বুজাহে কৈছোঁ আদিতে 4টা শ্লোকত ব্ৰহ্মাদেৱক পৰম ব্ৰহ্মই দিছিল ব্ৰহ্মাদেৱৰ পুতেক হ'ল বশিষ্ঠ বশিষ্ঠৰ পুতেক হ'ল শক্তি শক্তিৰ পুতেক হ'ল পৰাশৰ পৰাশৰ পুতেক হ'ল বেদব্যাস বেদব্যাসৰ পুতেক হ'ল সুখদেৱ এটা বংশক্ৰমত আহিছে ব্ৰহ্মাৰ পৰা নাৰদে পাইছে নাৰদক ক'লে যে তুমি ইয়াক বিপুলীকৃত কৰা আৰু বিপুলীকৃত কৰিব মানে বিস্তৃত ৰূপত সৰলীকৃত কৰি মানে জনসাধাৰণৰ উপযোগী কৰি তাৰমানে চতুশ্লোকী ভাগৱতক তুমি বৰ্ণনা কৰোৱা আৰু সেই দায়িত্ব সৌম্যপাস আশ্ৰমত নাৰদে প্ৰদান কৰিলে ব্যাসদেৱক ব্যাসদেৱে 18,000 শ্লোকৰ মাজত সেই ভাগৱতখন প্ৰণয়ন কৰিলে সেই ভাগৱতখন আমি যিখন ভাগৱত পঢ়িছোঁ আমি ব্যাসদেৱে আচাৰ্য ৰূপে প্ৰণয়ন কৰা 18,000 শ্লোকৰ ভাগৱতে পঢ়িছোঁ হয় কিন্তু ই এক নাটকীয় কথন শৈলীত আছে যেতিয়া কোনোবাই নতুনকৈ ভাগৱতত পঢ়িব 2টা কথা শুনিব সুত সুখ দুজনৰ নাম পাব তালিবা হৈ ক হ'ল এজন হ'ল ব্যাসদেৱৰ ল'ৰা দন্তিয়া সৰস্বতীকে সু দন্তিয়া ত হ'লে সেইজন হ'ল উগ্ৰসভা ঋষিৰ পুত্ৰ ব্যাসৰ পুত্ৰই কৈছিল পৰীক্ষিতক শুনি আছিল সুখদেৱে উগ্ৰসভা ঋষিৰ পুতেকে আৰু উগ্ৰসভা ঋষিৰ পুতেক সুতৰ মুখে দিছিল সৌনক আদি 28,000 ঋষি এতিয়া আমি যিখন ভাগৱত পঢ়িছোঁ সুত সৌনক সংবাদ তৃতীয় কথন শৈলীত আছে
ফুটো হনক সংবাদ হিচাপে আমি তৃতীয় হেৰি কৈছোঁ যেতিয়া 28,000 ঋষিৰ মাজত সোমাইছিলগৈ সোমাওঁতে তেতিয়া সৌনক আদি ঋষিয়ে সুতদেৱক প্ৰশ্ন কৰিছিল তাত 6টা প্ৰশ্ন কৰিছিল প্ৰথম প্ৰশ্নটো কৰিছিল তত্ত্বতত্ৰাসন জায়ত অস্মান ভৱতা যদ বিনিশ্চিতং পুংসামেকম অনন্ত শ্ৰেয়স্তং তু মহিৰ্ষু হে আয়ুষ্মান সৰ্বশাস্ত্ৰ পুৰাণ গুৰুবৃন্দৰ উপদেশৰ মধ্যত কলিযুগৰ জীৱৰ পৰম কল্যাণ পদাৰ মাৰ্গ কি বুলি ভাবে কলিৰ জীৱৰ মুক্তিৰ পথ প্ৰশস্ত কৰা একমাত্ৰ উপায় কি প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্নটো কৈছে শাস্ত্ৰ অনেক সকলো শাস্ত্ৰ পঢ়ি জীৱনটোক পৰিচালিত কৰিব পৰাকৈ মানুহৰ আয়ুস কম গতিকে সকলো শাস্ত্ৰৰ মূলভূত বিষয়বস্তু কি তৃতীয় প্ৰশ্নটো কৈছে বেদৰ অজন্মা অনামী ভগৱানে কিয় নাম ললে আৰু কিয় জন্ম ললে আমি সততে কওঁ 24 অৱতাৰ 10 অৱতাৰ অৱতাৰ শব্দটো উচ্চবাচক নহয় নিম্নবাচক অৱতৰতি তি অৱতাৰ হেলিকপ্টাৰ এখন গৈ আছিলে সি নামি আহিলে সি কক্ষচুতৰ পৰা গুচি আহিলে তললৈ আহিলে এতিয়া ভগৱান তললৈ আহিবলৈ বিচাৰে জানো নিবিচাৰে পৰম ধামতে থাকি সন্তুষ্টিত সেইকাৰণে কৈছে বেদৰ অনামী ভগৱানৰ নাম নাই ভগৱান এটা সন্মিলিত শক্তি আমি ভগৱান ভগৱান যে কৈ থাকো ভগ ঐশ্য অস্তি ইতি ভগৱান ভগভাগ যাৰ আছে তাক তেখেতক ভগৱান বুলি কোৱা হয় অচৈৰ্যৈশ্য সমগ্ৰৈশ্য বীৰ্যৈশ্য যশস্বীয়চ জ্ঞান বৈৰাগ্য চন্দাংশ ইতি ভগ উচ্যতে সমগ্ৰ ঐশ্বৰ্য সমগ্ৰ বীৰ্য সমগ্ৰ শ্ৰী অৰ্থাৎ সৌন্দৰ্য সমগ্ৰ যশ সমগ্ৰ জ্ঞান সমগ্ৰ বৈৰাগ্য যিজনৰ মাজত একত্ৰিত হৈ আছে সেইজন ভগৱান এতিয়া ভগৱান আকাৰ নহয় ভগৱান এটা সত্তা এই বেদৰ অনামী অজন্মা ভগৱানে কিয় নাম ললে আৰু কিয় জন্ম ললে এইটো হ'ল তৃতীয় প্ৰশ্ন জন্ম যদিও ললে তাৰ মাজত অৱতাৰ যদিও গঠন কৰিলে তাৰ মাজত মুখ্যতম অৱতাৰ কি চতুৰ্থ প্ৰশ্ন পঞ্চম প্ৰশ্নটো হ'ল আমাৰ বাবে একমাত্ৰ কৰণীয় কি আৰু একমাত্ৰ বৰ্জনীয় কি এইটো হ'ল পঞ্চম প্ৰশ্ন ষষ্ঠ প্ৰশ্নটো হ'ল মহাপ্ৰভু শ্ৰীকৃষ্ণদেৱে যেতিয়া স্বধামলৈ গতি কৰিলে তেতিয়া ধৰ্মই কাক আশ্ৰয় কৰিলে সৌনকাদি ঋষিৰ এই 6টা প্ৰশ্নই আছে সৰ্বক্ষণত জীৱৰ কৰণীয় কি আসন্ন মৃত্যুৰ সময়ত মানুহে কি কৰা উচিত সহজ উত্তৰ সৰ্বসমৰ্থবান ভগৱানৰ শৰণান্তিকত নিজক সমৰ্পণ কৰাটোৱে জীৱৰ একমাত্ৰ কৰণীয় 2 নম্বৰ প্ৰশ্নত ক'লে আমাৰ কৰণীয় কি বৰ্জনীয় কি নিন্দাবাদ বৰ্জনীয় একনিষ্ঠতাটো কৰণীয় আজিকালি চাবচোন নিন্দাবাদটো বেছিকৈ চলে নিন্দাবাদে ভক্তিক অৱনমিত কৰে সনাতন পৰম্পৰাত 4টা শাখা শৈৱ শাক্ত গাণপত্য বৈষ্ণৱ কোনোবা শৈৱ পৰম্পৰাত আছে যাৰ মূল উপাস্য দেৱতা শিৱ কোনোবা গাণপত্য পৰম্পৰাত আছে অসমত গাণপত্য নাই কিন্তু সৰ্বভাৰতীয় পৰ্যায়ত আছে বম্বে চম্বেত গণপতিৰ উৎসৱ 5-6 দিনীয়াকৈ পতা হয় কোনোবাই গণেশক মূল উপাস্য দেৱতা হিচাপে গ্ৰহণ কৰিছে তেওঁলোক গাণপত্য কোনোবাই শক্তিৰ উপাসনা কৰে তেখেতসকল শাক্ত আৰু কোনোবাই বৈষ্ণৱ বিষ্ণুক উপাসনা কৰে তেখেতলোক হ'ল বৈষ্ণৱ শৈৱ শাক্ত গাণপত্য বৈষ্ণৱ এই 4টা শাখাক লৈ সনাতন ধৰ্ম পৰম্পৰা এটাই যদি অন্যটোক নিন্দা কৰোঁ এই নিন্দাই আমাৰ ভক্তিৰ খৰস্ৰোতাক
খণ্ডিত কৰিব, লঘু কৰিব। এক পৰম সত্তাই সকলোৰ মাজত বিৰাজিত হৈ আছে, এই বুলি ভাবি সেই পৰম সত্তাৰ চৰণত নিজক সমৰ্পণ কৰাটো একমাত্ৰ কৰণীয়। গণেশ ভগৱান নহয়, শিৱ ভগৱান নহয়, এই নিন্দাবাদটো বৰ্জনীয়। কিয়নো কাৰ্যকৰণৰ বাবে একেই সকলোকে সৃষ্টি কৰিছে। এতিয়া পবিত্ৰ শাওণ মাহ, এই মাহটো বিশেষভাৱে শৈৱ পৰম্পৰাৰ ব্যক্তিসকলে উদযাপন কৰে। শৈৱ বুলি নহয়, অন্যান্য সম্প্ৰদায়ৰ মানুহে উদযাপন কৰে, কিন্তু যিটো উদযাপিত হৈছে সি ভক্তিৰ পৰিপন্থী। শাওণ মাহৰ বিশেষ তাৎপৰ্য আছে। ইয়াৰ আগে আগে শয়ন একাদশী আছিল, মহাপ্ৰভু শয়নত গুচি গ'ল, পৰম ব্ৰহ্ম শ্ৰী বিষ্ণু শয়নত গ'ল। ৰাসৰ আগে আগে উত্থান একাদশী আছে, উত্থান একাদশীত উঠি পেলাই ৰাস ক্ৰিয়া কৰিব, ৰাসৰ আগৰ একাদশী। এই মুহূৰ্তত বিষ্ণু শয়ন অৱস্থাত আছে, শয়ন, তাৰপিছত পাৰ্শ্ব পৰিৱৰ্তন কৰিব, তাৰপিছত উত্থান একাদশীত উঠি পেলাই ৰাস কৰিব। বাৰু, শাওণৰ পূৰ্বে শয়ন একাদশী আছে। শয়ন একাদশীৰ পৰৱৰ্তী পৰ্যায়ত প্ৰভুৰ দিব্যলীলা সম্পাদন কৰিবৰ বাবে জাগ্ৰত ৰূপত থাকে সদায় শিৱ। শাওণৰ যিটো শুক্লা একাদশী, এই শুক্লা একাদশীত প্ৰভু শ্ৰী বিষ্ণুৱে বিষ পান কৰাৰ পিছত শিৱৰ কণ্ঠৰ বিষ লাঘৱ কৰিছিল। শুক্লপক্ষৰ একাদশীত শাওণৰ। আৰু এই পবিত্ৰ শাওণ মাহত সতীয়ে দক্ষ যজ্ঞত স্বশৰীৰ পৰিত্যাগ কৰাৰ পিছত যেতিয়া হিমালয় কন্যাৰূপে পুনৰবাৰ পাৰ্বতী ৰূপে জন্মগ্ৰহণ কৰিছিল, সেই পাৰ্বতীয়ে এই শাওণ মাহতে শিৱৰ ব্ৰত কৰিছিল, শিৱক সন্তুষ্ট কৰি দেৱকাৰ্য সাধনৰ বাবে সংসাৰ ধৰ্ম পালন কৰিছিল। এই মাহৰ পবিত্ৰতাৰ লগত সম্পৰ্কিত আছে। কিন্তু এতিয়া বলবমৰ নামত যিখিনি হৈছে, তাত বৰকে ভক্তিৰ প্ৰাধান্যটো দেখা নাযায়। অন্তৰ্মুখী চেতনা আৰু বহিমুখী চেতনা, এই দুটাৰ মাজত পাৰ্থক্য আছে। আজি ইমান বহি আছোঁ, মই কিমান দূৰ ভালকৈ ক'ব পাৰিছোঁ পিছৰ কথা, কিন্তু আপোনালোকৰ সহৃদয়তাৰে শুনি আছে। এইকাৰণে শুনি আছে, এটা অন্তৰ্মুখী মন লৈ আছে। আপোনালোকে কিবা এটা জানিবলৈ আগ্ৰহ কৰিছে বা কিবা এটা শুনিবলৈ ইচ্ছা কৰিছে, এইটো অন্তৰ্মুখী চেতনা। কিন্তু মই কৈ থাকিলে যদি ইয়াত সকলোৱে কথা পাতি থাকে, সকলোৱে যদি ইজনে সিজনক কথা কৈ থাকে, তাৰ পৰা কোনো উপকৃত নহয়। সাম্প্ৰতিক সময়ত বলবমৰ নামত মোৰ কাৰো প্ৰতি বিদ্বেষ নাই। মোৰ শৈৱশাক্ত গাণপত্য বৈষ্ণৱ বুলি কাৰো মাজত মোৰ প্ৰভেদ ভাৱ নাই। সকলো এক পৰম ব্ৰহ্মৰ সৃষ্টি, আৰু আমি সকলোৱে এক পৰম ব্ৰহ্মৰকে আমি আৰাধনা কৰোঁ। কোনোবাই নামটো বেলেগ দিছোঁ, আমি কৈছোঁ সৰ্বভূতে সনাতনী, সকলো ভূতৰ মাজত থকাজন সনাতন। কোনোবাই কৈছে সৰ্বভূতে সনাতন, আমি সনাতন বুলি কৈছোঁ, কোনোবাই সনাতনী বুলি কৈছে। পাৰ্থক্য লিংগবাচক, পুংলিংগ স্ত্ৰীলিংগ, তাতকৈ অন্য কোনো পাৰ্থক্য নাই। কিন্তু বলবমৰ নামত যিখিনি কৰা হৈছে, এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰি সি ভক্তিৰ খৰস্ৰোতাটো কমাই দিছে। শিৱক এইকাৰণে এই মাহত শিৱলিংগত পানী ঢালিলে শিৱ সন্তুষ্ট হয়, কিয়নো গৰল পান কৰাৰ পিছত শিৱৰ কণ্ঠ শুষ্ক হৈ আছিল। সেইকাৰণে শাওণ মাহত প্ৰভুৰ শিৰত জল দান কৰিলে পূৰ্ণ ফল হয়, এইটো শাস্ত্ৰীয় বিধান। আৰু অন্যহাতে যদি চাওঁ, ভাগৱত কথাৰ লগত শিৱ পাৰ্বতীৰ এটা গভীৰ সম্পৰ্ক আছে। যে শিৱ পাৰ্বতীৰ ভাগৱতত বৰ্ণিত হৈ আছে। ভাগৱত কোনে কোনে কৈছিল, এই ক্ষেত্ৰতো বৰ্ণিত হৈ থাকোঁতে শিৱ আৰু পাৰ্বতীৰ মাজত ভাগৱত চৰ্চা হৈছিল। অমৰ কথা বুলি কয়, যিটো হৈছিল অমৰনাথত। প্ৰথম সদাশিৱই পাৰ্বতীক এই অমৰ কথা কৈছিল। শ্ৰীমদ ভাগৱত ধৰ্মৰ কথা প্ৰথম পাৰ্বতীক প্ৰদান কৰিছিল প্ৰভু সদাশিৱই। যি কি নহওক, এই সনাতন ধৰ্ম পৰম্পৰা, এই চাৰিটা সম্প্ৰদায়ৰ মাজত একতাটো তেতিয়া থাকিব যেতিয়া আমি শৰীৰক বাদ দি অন্তঃস্থিত সত্তাটোৰ সৈতে একাত্ম হ'ম।
আমি কাৰোবাক কালী বুলি কৈছোঁ, কাৰোবাক দুৰ্গা বুলি কৈছোঁ, কাৰোবাক গণেশ বুলি কৈছোঁ, কাৰোবাক কৃষ্ণ বুলি কৈছোঁ, কাৰোবাক বিষ্ণু বুলি কৈছোঁ। কিন্তু এই সকলোকে চৈতন্য কৰি ৰখা মূলভূত সত্তা এক আৰু অদ্বিতীয়, তাৰ মাজত কোনো পাৰ্থক্য নাই। কিন্তু এই এক সত্তাই কাৰ্যকৰণৰ বাবে বিভিন্ন ৰূপত প্ৰতিভাত হৈছে। সেইকাৰণে আমি যদি এজনক নিন্দা কৰোঁ, পৰোক্ষভাৱে মূলজনক নিন্দা কৰাই হ'ব। সেইকাৰণে নিন্দাবাদ আমাৰ বাবে বৰ্জনীয়, একনিষ্ঠতাটো কৰণীয়। 2 নম্বৰ প্ৰশ্ন যে নিন্দাবাদ সকলো কথাত বৰ্জনীয়, একনিষ্ঠতাটো আমাৰ বাবে কৰণীয়। 3 নম্বৰ, বেদৰ অজন্মা অনামী ভগৱানে কিয় নাম ল'লে, কিয় জন্ম ল'লে? আমি গীতাত পাইছোঁ, পৰিত্ৰাণায় সাধুনাম বিনাশয় সদুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। গীতাত প্ৰভুৱে নিজেই কৈছে যে যেতিয়াই পৃথিৱীত অধৰ্মৰ প্ৰাদুৰ্ভাৱ হ'ব, তেতিয়াই সাধুসকলৰ পৰিত্ৰাণ আৰু দুষ্টক বিনাশৰ বাবে আমি জন্ম গ্ৰহণ কৰিম। শ্ৰীমদ ভাগৱত পুৰাণৰ 9ম স্কন্ধৰ শেষত এটা শ্লোক আছে, যদা যদেহ ধৰ্মস্য ক্ষয়ো বৃদ্ধি চ পাপমান তদাতো ভগৱানীশ আত্মনং সৃজতে হৰি। যদা যদেহ ধৰ্মস্য ক্ষয়, যেতিয়াই যেতিয়াই ধৰ্মৰ ক্ষয় হ'ব, বৃদ্ধি চ পাপমান, পাপাত্মাসকলৰ বৃদ্ধি হ'ব, পাপাত্মাসকল শক্তিশালী হৈ দিব। তদাতো ভগৱানীশং আত্মনং সৃজতে হৰি, আৰু তেতিয়াই ভগৱানে এই ধৰা ধৰ্মত অৱতীৰ্ণ হয়। উদ্দেশ্য এটা, লীলাৰ যোগেদি। এতিয়া পৰীক্ষিতে প্ৰশ্ন কৰিছে 9ম স্কন্ধত যে তেওঁ যেতিয়া সৰ্বসমৰ্থমান, তেওঁ অৱতাৰ ল'বলগীয়া কি কথাটো আছে? কৈছে তে ন ঐশ্বতে জন্ম, তেতিয়া হেৰিয়ে কৈছে, কি কয়, শুকদেৱে কৈছে, ন ঐশ্বতে জন্মতে হেতু কৰ্মণো বা মহীপতে আত্মমায়াং বিনেশস্য পৰৈশ্য দস্তুৰাত্মনং। হে পৰীক্ষিত, ভগৱান হ'ল যথাৰ্থতে সৰ্বসাক্ষী, সকলোৰে মাজত তেওঁ আছেই, আকৌনো বেলেগে কিয় আহিব লাগে? তেওঁ সকলোৰে মাজত থাকিলেও অসংগ আত্মা, তেওঁ কাৰো লগত সংগ নকৰে। আমাৰ এই দেহটোত 3টা বস্তু আছে, দেহ, জীৱ, আত্মা। এই পঞ্চভূতৰে গঢ়িত এইটো হ'ল দেহ। ইয়াক যিটো শক্তিয়ে চলাই কৰি ফুৰিছে সি হ'ল জীৱ। আৰু এটা বস্তু নিৰ্লিপ্তভাৱে অসংগ ৰূপত আছে, তেওঁক কোৱা হয় আত্মা। দেহ, জীৱ, আত্মা, এই 3টা বস্তুৰ সংমিশ্ৰণত আমাৰ এই শৰীৰটো গঠিত। দেহে কৰে, জীৱই দেহে কৰা কৰ্মৰ ফলশ্ৰুতিটো লয়। মই বাছে চাছে ভমি মেলি এইটো পালোহি, মোৰ শৰীৰটোৱে আনিলে, অনাৰ পিছত জীৱই কয় মই আহিলোঁ। তাৰপিছত মই যিখিনি কৰিলোঁ এইখিনিৰ মাজত ই অহংকাৰ সৰ্বোচ্চতাই জীৱই মই কৰিলোঁ এই ভাৱ কৰি আত্মাৰ স্থিতিটোক উজ্জ্ব কৰি পেলায়। আৰু সেইকাৰণে এই জীৱটো আকৌ কৰ্মফলত বন্ধন হয়। ইয়াকো অহংকাৰ সৰ্বোচ্চতাৰ বাবে পৰজন্মতি বেলেগ কিবা এটা জন্ম ল'বগৈ। কিন্তু নিৰ্লিপ্ত অসংগতভাৱে যিটো থাকে সি হ'ল আত্মা। সি সকলোখিনি বস্তু চাই আছে, জীৱই কি কি কৰি আছে। জীৱই কৰা কোনো কৰ্মৰ বাবে সি ভোগ নকৰে, জীৱই খোৱা কোনো বস্তুৰ যোগেদি সি সমৃদ্ধ নহয়, সি মাত্ৰ কেৱল চাই থাকে। আৰু চাই থাকি পৰম ব্ৰহ্মক সমগ্ৰ বাতৰিটো দি থাকে। আৰু তাৰপিছত মোৰ পৰৱৰ্তী জন্মটো ইয়াৰ যোগেদি সাধিত হ'ব, এই আত্মাৰ যোগেদি। সেইকাৰণে কৈছে, হে পৰীক্ষিত, ভগৱান সৰ্বসাক্ষী, সকলোতে সাক্ষী ৰূপে আছে, জড় চৈতন্য সকলো মাজতে আছে। তেওঁ কেনেকুৱা অসংগ আত্মা, তেওঁ কাৰো লগত সংগ কৰিব, নিজে যেতিয়া পৰিপূৰ্ণ, তেতিয়া তেওঁক সংগ কৰিবলগীয়া কি আছে? যাৰ বাবে আত্মাস্বৰূপী মায়াবিলাসীৰ বাহিৰে তেওঁৰ জন্ম কৰ্মৰ অন্য কোনো কাৰণ নাই। কেৱল মায়াবিলাসৰ বাহিৰে তেওঁ অৱতাৰ গ্ৰহণ কৰা বা জন্ম গ্ৰহণ কৰা বা দুষ্টক দমন কৰা, এই সকলোখিনি কাৰ্য কোনো অৰ্থহীন। তথাপিতো তেওঁ কৰি আছে বাৰম্বাৰ 24 অৱতাৰ লৈ। কিয় কৰিছে? এইকাৰণে কৰিছে যাতে তেওঁৰ লীলা
আৰু লীলা মাধুৰ্যক শ্ৰৱণ কীৰ্তন আৰু দৰ্শন কৰি সাধুসকলে পৰম ভক্তিৰ ৰসত আপ্লুত হ'ব পাৰে। মই যে অলপ দেৰি আগত কৈছোঁ ব্ৰহ্মৰ কথা পাতিলে কোনো নাথাকে, কিন্তু কৃষ্ণৰ কথা পাতিলে ইয়াত ৰৈ থাকিব। কি কাৰণে ক'ব? কৃষ্ণৰ লীলা আছে, লীলা মাধুৰ্যৰ এটা সন্মোহনী শক্তি আছে, যি শক্তিয়ে আমাক তেওঁৰ কাষলৈ টানি নি থাকে, নিৰন্তৰ আকৰ্ষণ কৰি থাকে। সেই শক্তিটো লীলাৰ মাজত অভিভূত হৈ আছে। নহ'লে কংসক মাৰিবলৈ প্ৰভু আহিবলগীয়া কথা নাই, কোনোবা পাৰ্ষদ এজনক পঠিয়াই দিলেহেঁতেন, কংসৰ কামটো ইয়াতে কৰি থৈ গ'লহেঁতেন। কৈছে সেই অজন্মা অনামী ভগৱানে এইকাৰণেই নাম ল'লে, জীৱৰ পৰিত্ৰাণৰ বাবে ভক্তসকলৰ অনুৰিত জীৱন যাত্ৰাক ভক্তিয়ে সমৃদ্ধ কৰিব পৰা লীলা মাধুৰ্যৰে সন্মোহিত কৰিবৰ বাবেই বেদৰ অনামী অজন্মা ভগৱানে নাম ল'লে। আৰু নাম ল'লে, জন্ম ল'লে আমি যদিও কওঁ যত জীৱ তত শিৱ, জীৱ মাত্ৰেই শিৱ। ইয়াত যিমানখিনি পৃথিৱীত যিমান জীৱ জন্তু আছে সকলোৰ মাজতে এক পৰম ব্ৰহ্মই বিৰাজিত হৈ আছে। গতিকে প্ৰত্যেকেই ভগৱান, তাত কাৰো দ্বিমত নাই। দ্বিমত এইকাৰণে থাকিব নালাগে, সকলোৰে মাজত পৰম ব্ৰহ্ম আছে। গতিকে এই আসনখন আছে বাবেহে এই স্থানটো আমাৰ সেৱাৰ যোগ্য। ভগৱান আসনতহে আছে, কিন্তু এইফালে যিমান মানুহ গৈছে চাইকেলেদি বা খোজকাঢ়ি দি গৈছে, প্ৰত্যেকে নমস্কাৰ এটা কৰি গৈছে। এই মূলভূত সত্তাটোক ধৰি থকাৰ বাবে এই দেহটো ভগৱান সদৃশ হৈছে। গতিকে মই যদি মূলভূত বস্তুটোক ধৰি আছোঁ, এই কথাটো ভাবি যদি মই মোৰ এই শৰীৰটোক পবিত্ৰভাৱে সংযতভাৱে যদি ৰাখিব জানো, মোৰ এই শৰীৰটোকো কোনোবাই নমস্কাৰ কৰিব। যিসকলে জানিব পাৰিছে তেখেত ভগৱত তুল্য, তাত কাৰো দ্বিমত নাই। কিন্তু যদিও সকলোৱে আমি ভগৱানৰ অংশ, তথাপিতো কৈছে যে শাস্ত্ৰসন্মত যি 24 ভাগ অৱতাৰৰ কথা কৈছে, সেই 24 ভাগ অৱতাৰেহে মুখ্যতঃ ভগৱান ৰূপে স্বীকৃত। তাৰে ভিতৰে 10 ভাগ বিশেষভাৱে স্বীকৃত, মৎস্যকুৰ্ম নৰসিংহ বৰা আদি কৰি 10 ভাগ। ভগৱানৰ অজন্মা অনামী ভগৱানে জন্ম ল'লে, আৰু জন্ম ল'লে যদিও তেখেতৰ মুখ্য অৱতাৰ কিমান? 24। আৰু তাৰ দ্বিতীয় প্ৰশ্নটো কৈছে, ষষ্ঠ প্ৰশ্নটো কৈছে ব্ৰূহি যোগেশ্বৰে কৃষ্ণত ব্ৰহ্মণ্য ধৰ্ম ব্ৰহ্মণিনাং স্বংকাষ্ট মধুনৌপেতং ধৰ্ম কং শৰণংগত। 6 নম্বৰ প্ৰশ্নটো হৈছে ধৰ্মৰক্ষক ব্ৰাহ্মণ উপাসক যোগেশ্বৰ শ্ৰীকৃষ্ণদেৱে স্বধামলৈ গতি কৰাৰ পিছত ধৰ্মই ক'ত আশ্ৰয় গ্ৰহণ কৰিলে? শৌনকাদি ঋষি এইটোৱে 6 নম্বৰ প্ৰশ্ন। ধৰ্মই ক'ত আশ্ৰয় গ্ৰহণ কৰিলে? এইটো প্ৰথম শ্লোকটোত স্পষ্টভাৱে দিছে, সত্যং পৰম ধীমহি। সত্য যুগত ধৰ্মৰ 4টা পাদ, ত্ৰেতা যুগত 3টা পাদ, দাপৰত 2টা পাদ, কলিত মাত্ৰ 1টা পাদ। সেয়াই হ'ল সত্যই পৰম ধৰ্ম। যদি জীৱনত আমি সত্যাচৰী এটা জীৱন যদি আমি গঢ় দিব পাৰোঁ, সত্য সংকল্পিত যদি এটা জীৱনেৰে আমি ধাবিত হ'ব পাৰোঁ, তেতিয়াহ'লে আমি অনুষ্ঠেয় কোনো ধৰ্মীয় অনুষ্ঠান নকৰিলেও আমাৰ পৰম গতি সাধিত হ'ব। এইটো ভাগৱতৰ সৰ্ববৃহৎ ধৰ্ম। সেইকাৰণে সত্যাচৰী হ'বলৈ কচৰত কৰিব লাগে। এই 6টা প্ৰশ্নৰ উত্তৰৰ ওপৰতে সমগ্ৰ 18,000 শ্লোকৰ মাজত বৰ্ণিত শ্ৰীমদ ভাগৱত পুৰাণখন অনুৰতীয় হৈ আছে। এতিয়া আমি ইয়াত 2টা কথা পালোঁ। ভাগৱতত পৰীক্ষিতৰ 2টা প্ৰশ্ন আছে, শৌনকাদি ঋষিৰ 6টা প্ৰশ্ন আছে। এই 6টা প্ৰশ্নৰ উত্তৰতে সমগ্ৰ শ্ৰীমদ ভাগৱত পুৰাণ আৰু শ্ৰীমদ ভাগৱত দৰ্শন আছে। কিন্তু ইয়াক পুৰাণ শ্ৰেষ্ঠ বা পুৰাণ সূৰ্য বুলি কিয় কোৱা হয়? প্ৰথম কথাটো লৈতো, যিসকলে প্ৰথম মংগল স্তোত্ৰকেইটাক অনুধাৱন কৰিছে, তাৰ মাজত প্ৰতিটো কথাই তন্নকৈ কৈছে। সনাতন ধৰ্ম পৰম্পৰাত শ্ৰীমদ ভাগৱত পুৰাণৰ মাজত 4টা বস্তু একত্ৰিত হৈ আছে। ই হ'ল গ্ৰন্থৰ সাৰ, ভগৱানৰ স্বৰূপ, জীৱনৰ ব্যৱহাৰ, গৃহস্থী, সংসাৰৰ 7টা সূত্ৰ শ্ৰীমদ ভাগৱত পুৰাণৰ মাজত একত্ৰিত হৈ আছে। ইয়াত 9ম স্কন্ধত
ৰামায়ণ পাব। একাদশ স্কন্ধত শ্ৰীকৃষ্ণ অৰ্জুন গীতাৰ সাৰমৰ্ম পাব। আৰম্ভণিতে মহাভাৰতৰ কথা পাব আৰু সমগ্ৰ গ্ৰন্থখন শ্ৰীমদ ভাগৱত পুৰাণ হিচাপে ভাস্বৰিত হৈছে। ই হ'ল গ্ৰন্থৰ সাৰ। ৰামায়ণে আমাক বৰ্তি থকাৰ শিক্ষা দিয়ে, ক্ষমা কৰিব, ৰামায়ণে আমাক জীৱন ধাৰণৰ শিক্ষা দিয়ে। আমি সামগ্ৰিক জীৱনক কেনেধৰণে কটাব লাগে, কেনেধৰণৰ জীৱনশৈলীৰে আমি অগ্ৰসৰ হ'লে আমাৰ জীৱন, আমাৰ ঘৰ সংসাৰ, আমাৰ সমাজ মধুৰৰ পৰা মধুৰতম হয়, এই শিক্ষা ৰামায়ণে দিয়ে। নৱম স্কন্ধত ৰামায়ণৰ কথা কৈছে। ইয়াত নৱম স্কন্ধৰ পৰা যোৱা নাই, নৱম স্কন্ধত ৰামায়ণৰ কথা কৈছে। ৰামায়ণ হ'ল আমাৰ জীৱনৰ পাঠেয় গ্ৰন্থ। আৰ্ট অফ লিভিং, জীৱনচৰ্যাৰ পৰম পৰাকাষ্ঠ ৰামায়ণৰ মাজত আছে। ভাইৰ লগত কেনে সম্পৰ্ক হ'ব লাগে, ৰজা আৰু প্ৰজাৰ কেনে সম্পৰ্ক হ'ব লাগে, ৰজা আৰু ভিত্তৰ কেনে সম্পৰ্ক হ'ব লাগে, ধৰ্মিষ্ঠ ব্যক্তি আৰু নিকৃষ্ট চাণ্ডালৰ মাজতো কেনেকৈ সুহৃদয়তা গঢ়ি তুলিব পাৰে, কেনেকৈ উত্তৰিত জীৱনৰ সোৱাদ ল'ব পাৰিলে জন্মৰ শ্ৰেষ্ঠতা বা জন্মৰ নিশ্ৰেষ্ঠতাক অতিক্ৰম কৰিও মানুহ মহামানৱীয় হ'ব পাৰে, সমগ্ৰ শিক্ষা ৰামায়ণৰ মাজত আছে। আজি চাওক, আজি সমাজ জীৱনত কোনোবা এজন, আজিতো আমাৰ বিশেষকৈ হিন্দুসকলৰ ল'ৰা ছোৱালীৰ সংখ্যা কমি আহিছে, কিন্তু যদি চাব কোনোবা এজন দেউতাকৰ 3টা সন্তান আছে, প্ৰথম অৱস্থাত ঠিকেই আছিলে, বিয়া বাৰু কৰাৰ পিছতে 3জন 3 ভাগে হ'ল, 3জন 3 ভাগে হ'ল। তাৰপিছতে ইজনে সিজনৰ বদনাম গাবলৈ আৰম্ভ কৰে। যিখন ঘৰত সেই 3জন সন্তান একেলগে থাকোঁতে মাক বাপেকৰ দিনত সমগ্ৰ মিতিৰ কুটুমে আহি পৰিতৃপ্তি লভিছিল, সেইখন ঘৰত 3 ভাগ হোৱাৰ পিছত মানুহ আহিবলৈ বেয়া পায়, কিয়নো ইঘৰলৈ গ'লে সিঘৰে বদনাম গায়, সিঘৰলৈ গ'লে সিঘৰে বদনাম গায়। এই যিটো এক সহোদৰ হৈও আমাৰ মাজত যিটো সম্প্ৰীতি আমি গঢ়িব নোৱাৰিলোঁ, সেই সম্প্ৰীতিহীনতাৰ বিপৰীতে ৰামায়ণৰ স্পষ্ট নিৰ্দেশ ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্নৰ জীৱনচৰ্যাৰ মাজেদি। আমি ৰামৰ বনবাসৰ কথা জানো, কিন্তু অন্তনীল বৰ্ণ বিষয়বস্তুৰ ওপৰত আমি কোনোদিন অৱগ্ৰহণ কৰা নাই। যদি অৱগ্ৰহণ কৰোঁ তেতিয়া চকুৰ পানীৰে আমি বাট নেদেখা হ'ম। কোনো এক একাকী মুহূৰ্তত কৈকেয়ীক দিয়া দুৰ্বল ৰজাৰ 2টা বৰৰ বাবে মন্থনাৰ কুমন্থনাৰ যোগেদি যিজনৰ ৰাজ অভিষেক হ'ব লাগিছিল, সেইজন হ'ল বলকলধাৰী বনবাসী। এই কথা শুনাৰ লগে লগে সমগ্ৰ অযোধ্যা নগৰী মৰ্মাহত হৈছে। সমগ্ৰ অযোধ্যা নগৰীত শোকৰ বন্যা উঠিছে। আৰু সেই মুহূৰ্তত লক্ষ্মণে আহি জ্যেষ্ঠ ভাতৃ ৰামক কৈছে, কালি পৰহি তুমি তাৰকা নামৰ ৰাক্ষসীজনীক বধ কৰিছা, স্ত্ৰীবধ মহাপাপ, কিন্তু সনাতন পৰম্পৰাৰ পৰিপন্থী হলত তুমি লিংগৰ বিভাজন নকৰিও তাৰকাক বধ কৰিছা ধৰ্ম সংস্থাপনৰ বাবে। আজি সেইখন ধনু তোমাৰ ক'ত গ'ল? কোনো এক দুৰ্বল মুহূৰ্তত ৰজাই দিয়া অংগীকাৰৰ বাবে অযোধ্যাৰ মহৎ ভৱিষ্যতক তুমি ভৰিৰে পদানত কৰি কিদৰে তুমি বনবাসী হ'বা? আজি তুমি তোমাৰ সেই ধনু হাতত তুলি লোৱা। এটা স্মিত হাঁহিৰে কাষত বহুৱাই লৈ নিষ্পাপ শিশুৰ দৰে ৰামে তেতিয়া বুজাইছে, মই কাৰ বিপক্ষে ধনু ধৰিম লক্ষ্মণ? কোনে বিচাৰিছে আৰু মই দিমেই বা কি? কোনে বিচাৰিছে? মাতৃ কৈকেয়ীয়ে, যি মাতৃয়ে ভৰততকৈ মোক বেছি ভাল পায়। সেই মাতৃয়ে মাত্ৰ কেইটামান বছৰ বিচাৰিছে মোৰে অনুজ ভৰতৰ বাবে, যি ভৰতে নিজতকৈ মোক বেছি ভাল পায়। মাতৃয়ে বিচাৰিছে মই মোৰ ভাইক দিম।
ইয়াত হৰ্ষত বিষাদৰ কথা কি আছে? 14 বছৰ নালাগে যদি সমগ্ৰ মোৰ জীৱনো যদি মাতৃয়ে বিচাৰিলেহেঁতেন, মই বিনা প্ৰতিবাদে মাতৃৰ সেই ইচ্ছা পূৰ্ণ কৰিলোহেঁতেন। এইবুলি লক্ষ্মণ যেতিয়া আঁতৰি গৈছে, সেই মুহূৰ্তত দশৰথ আহি উপস্থিত হৈ কৈছে যে পুত্ৰ, ৰামহীন অযোধ্যা মোৰ অকল্পনীয়। ৰামহীন অযোধ্যাত মই এক ক্ষণিকো জীৱিত থাকিব নোৱাৰোঁ। গতিকে মোৰ আদেশ, এই মুহূৰ্ততে তই মোক বন্দী কৰি অন্ধকাৰ কাৰাগাৰত নিক্ষেপ কৰ। ৰজা হিচাপে মই 2টা বৰ দিম বুলি কৈছিলোঁ কৈকেয়ীক। যেতিয়া তই মোক বন্দী কৰিবি, তেতিয়া মোৰ আৰু বৰ দিয়া ক্ষমতা নাথাকে। তাৰপিছত তই ৰাজসিংহাসনখনত আৰোহণ কৰ। তই যদি ৰাজসিংহাসনত বহি থাক, মই পোতাশালত থাকিও মই শান্তিৰ জীৱন যাপন কৰিব পাৰিম। আৰু তই যদি বনবাসী হ, তেতিয়া মই ৰাজসিংহাসনত বহি থাকিলেও মই জীৱনতে মৃত হৈ বহি থাকিম। তেতিয়া ৰামে দশৰথক প্ৰবোধ দিছে যে সত্যাশ্বৰী জীৱনত মই সত্য কেতিয়াও ভংগ কৰিব নোৱাৰোঁ। আৰু মোৰ জীৱিত কালত মোৰ পিতৃৰ সত্য অংগীকাৰ ভংগ হ'ব, তাক মই কেতিয়াও কামনা কৰিব নোৱাৰোঁ। মই এনে কাৰ্য কৰিবলৈ অপাৰগ। গতিকে এই মুহূৰ্ততে মই বনলৈ যাবলৈ প্ৰস্তুত। আৰু ইয়াত মোৰ কোনো ধৰণৰ মনৰ আক্ষেপ নাই। ই মোৰ জীৱনৰ বাবে এটা পৰম প্ৰশান্তি যে মই পিতৃৰ বাবে কিবা এটা কৰিবলৈ সুবিধা পাইছোঁ। এইদৰে গৈ কৌশল্যাৰ ওচৰ পাইছিল। কৌশল্যাই ৰামক কৈছে যে যদি এজন ৰজাৰ আদেশ হ'লহেঁতেন, সেই ৰজাৰ শ্ৰেষ্ঠ পাটৰাণী হিচাপে, মুখ্য পাটৰাণী হিচাপে সেই আদেশ মই খণ্ডন কৰিলোহেঁতেন। কিন্তু ইয়াৰ লগত এগৰাকী মাতৃ সংযোজিত হৈ থাকিলে। দশৰথ ৰজাই দিয়া বৰৰ প্ৰতি মোৰ কোনো ক'বলগীয়া নাই। তাক মই গ্ৰহণ কৰিম, বৰ্জন কৰিম, সেইটো মোৰ নিজস্ব কথা। কিন্তু এগৰাকী মাতৃয়ে পুত্ৰৰ বাবে কিবা এটা বিচাৰিছে, কেইটামান বছৰৰ কাৰণে ৰাজপাট। গতিকে তেওঁৰ সেই ইচ্ছা অপূৰ্ণ হওক, কোনো মাতৃৰ ইচ্ছা অপূৰ্ণ হৈ থাকক, এনে অকল্যাণ মই কামনা কৰিব নোৱাৰোঁ। সেইকাৰণে মই হাঁহি হাঁহি তোক বনবাসলৈ বিদায় দিবৰ বাবে প্ৰস্তুত। ভাবিছ, গৃহস্থী সংসাৰত এই সহমৰ্মিতা, পৰস্পৰে পৰস্পৰক বুজিব পৰা এইখন সহৃদয়তা যদি নাথাকে, সেইখন ঘৰত কেতিয়াও শান্তি হ'ব নাই, মহাভাৰতেই হ'ব। সেইকাৰণে ৰামায়ণে আমাক নিৰন্তৰ এটা শৃংখলিত জীৱনৰ সোপান দিয়ে। যেতিয়া ৰাম বনলৈ গুচি গ'ল, ৰাম বনত কুহক চাণ্ডালৰ যোগেদি পাৰ হৈ পেলাই যেতিয়া গভীৰ অৰণ্যৰ মাজত সোমাল, সেই মুহূৰ্তত ৰামে গম পালে ৰামক অনুসৰণ কৰি সেই পথেদি ভৰত আহিব। ৰাম গৈ ৰাতি উপস্থিত হ'ল। পিছদিনা সমগ্ৰ বনবাসী, বনত থকা আদিবাসীসকল আহি কৈছে যে প্ৰভু, আপোনাৰ সেৱাৰ নিমিত্তে আমি কি কৰিব পাৰোঁ? ৰামে ক'লে যে যিটো ৰাস্তাৰে মই আহিছিলোঁ, সেই ৰাস্তাটো অতি কণ্টকাকীৰ্ণ, তাত কাঁয়েত পৰি আছে। যদি পাৰে আপোনালোকে সেই ৰাস্তাটো অকণমান চফা কৰি দিব। ক'লে প্ৰভু, আপুনিতো প্ৰত্যাগমন নকৰে, আপুনিতো আহিলেই। তেতিয়াহ'লে বোলে নহয়, মোক অনুসৰণ কৰি কৰি মোৰ ভাতৃ ভৰত এই বাটেদি আহিব। ক'লে ভৰতৰ দুৰ্বাৰ ইচ্ছা শক্তি ইমান ঠুনুকা যে কেইটামান কাঁয়েতে ভৰতৰ পথ ৰুদ্ধ কৰিব বোলে নোৱাৰে। একান্ত ৰামক চিন্তা কৰি অহা ভৰতৰ গতি ৰোধ কৰিব পৃথিৱীত কোনো শক্তি নাই। কিন্তু ভৰতে যেতিয়া গম পাব এইটো মোৰ বাবে মোৰ দাদাই এইটো কণ্টকাকীৰ্ণ পথেদি অতিক্ৰম কৰিব, তেতিয়া ভৰতে অন্তৰত বৰ আঘাত পাব। এইটো সহমৰ্মিতা চাওক, ভাবি চাওক, ভাই ককাইৰ মাজত কেনেধৰণৰ এটা সহৃদয়তা থাকিব লাগে। এই যিটো জীৱন ধাৰণৰ শিক্ষা, এই শিক্ষা আমাক ৰামায়ণে দিয়ে।